উমৰাংচুত উদ্ধাৰ অভিযান চলি আছে তাৰ বিশেষ সফলতা উমৰাংচুত আমি যিটো আন্দাজ কৰিছোঁ যিটো গাঁত আছে বা যিটো হোল দি মাইনিং কৰা হৈছে তাৰ লগত কৰবাত নহয় কৰবাত কপিলী নদীটোৰ সংযোজিত হৈ আছে 650 মিটাৰ এৰিয়াত আছে তাকে মানে কপিলী নদীটো তলত এনেকুৱা লাগে যেন সংযোজিত হৈ আছে আৰু বহুত গোটেই 36 ঘণ্টা 48 ঘণ্টা পাম্প চলালেও 1 ফুটতকৈও কম পানীহে কমে সেইকাৰণে উদ্ধাৰ অভিযানত অসুবিধা হৈছে আজিৰ পৰা জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই ষ্টাডি কৰিছে যে তাতে যে মানুহে যেনেকৈ কয় যে কপিলীৰ সোঁত এটা ইফালেদি বৈ গৈছে সঁচা মিছা কোনেও ক'ব নোৱাৰে এতিয়া জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই এটা আমাক কমেণ্ট দিব আৰু বৰ্তমান আমি ডি ৱাটাৰিং বা পানী গুচাব চেষ্টা কৰি থাকিম 3-4 দিন পিছত গোটেই বস্তুটোৰ ওপৰত এটা আমি ভিউ এটা ল'ব লাগিব মই ভাবোঁ যে আমি চৰকাৰ বহুত ইয়াত সোমাই গ'লে কৃষকসকলৰ পিছত কষ্ট হ'ব অফিচাৰবিলাক আহি বিভিন্ন ধৰণৰ